মই এটা কথা ক'ব খুজিছোঁ, যদি অসমৰ আমি কথা কওঁ, আমাৰ ইয়াত যোনটো ষ্টক এভেইলেবিলিটি আছে সেইটো এডিকুৱেটলি এভেইলেবল আছে। কিন্তু কি হৈছে আজিকালি বিকজ এই ক্ৰাইচিছটো যিহেতু হৈ আছে, চৰকাৰে কিছুমান বুকিং বা ডেলিভাৰীৰ কাৰণে কিছুমান নিয়ম মানি দিছে। যেনেকৈ আপুনি আৰ্বান কাষ্টমাৰে 25 দিনৰ পিছতহে এটা চিলিণ্ডাৰ পোৱাৰ 25 দিনৰ পিছতহে আকৌ নতুন চিলিণ্ডাৰ বুক কৰিব পাৰিব। ছেকেণ্ডলি, যদি ৰুৰেল কাষ্টমাৰ হয় তেওঁলোকে আকৌ এটা চিলিণ্ডাৰ পোৱাৰ 45 দিন পিছতহে বুক কৰিব পাৰিব। তাৰ উপৰিও আৰু দুটা নিয়ম চৰকাৰে বান্ধি দিছে যে আপোনাৰ যদি এজন প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আণ্ডাৰৰ কনজিউমাৰ হয়, তেওঁ মেণ্ডেটৰিলি KYC প্ৰচেছটো কমপ্লিট কৰিলেহে চিলিণ্ডাৰ পাবলৈ সক্ষম হ'ব। চিমিলাৰলি যদি নন PMY মানে নৰ্মেল কাষ্টমাৰ যোনবিলাক আছে, তেওঁলোকে যদি 9 মাহ চিলিণ্ডাৰ লোৱা নাই তেতিয়াহ'লে KYC প্ৰচেছটো কমপ্লিট কৰাৰ পিছতহে চিলিণ্ডাৰ বুক কৰিবলৈ সক্ষম হ'ব। এতিয়া যে বহুত মানুহে কৈ থাকে আমি বুক কৰিবলৈ সক্ষম নহয়, বুক কৰিবলৈ একমাত্ৰ কাৰণ হৈছে এইটো, তেওঁলোকে নেজানে যে KYCটো কৰিব লাগে বা KYC প্ৰচেছটো কমপ্লিট কৰিলেহে তেওঁলোকে চিলিণ্ডাৰ পাবলৈ সক্ষম হ'ব। কিন্তু আমি এতিয়া মানুহখিনিয়ে গম পাইছে, সেইকাৰণে আপুনি আৰু এটা ছেকেণ্ড বস্তুটো দেখিব যে ডিষ্ট্ৰিবিউটৰ সন্মুখত গৈ বহুত ভিৰ হয়। তো একচুৱেলি সেই ভিৰটো চিলিণ্ডাৰ বিচাৰি নহয়, মেক্সিমাম কেছত আমি দেখিছোঁ যে KYC কৰিবলৈ ৰাইজ গৈ পেলাই আপোনাৰ ডিষ্ট্ৰিবিউটৰশ্বিপত মানে ভিৰ কৰিছে আৰু তেওঁলোকে KYC প্ৰচেছটো কমপ্লিট কৰি চিলিণ্ডাৰ লৈছে। আজিৰ দিনত আমি আমাৰ যোনটো ষ্টক আছে সেইটো ক্ষেত্ৰত আমি 4 to 5 দিনৰ ভিতৰতে এজন কনজিউমাৰে যদি বুক কৰে 4 to 5 দিনৰ ভিতৰত আমি চিলিণ্ডাৰ এটা দিবলৈ সক্ষম। হয়, কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ডেলিভাৰী বয়বিলাকেও কিছু ক্ষেত্ৰত কৰে যে মানে চিলিণ্ডাৰ অহা নাই বা সিহঁতৰ গ্ৰাহকবিলাক মানে সংখ্যাত ভোগা দেখা পোৱা যায়। এইটো এটা ধৰক আপোনাৰ সেইটো এটা বেলেগ ধৰণৰ প্ৰব্লেম, বা কোনোবাই যদি ইণ্ডিভিজুৱেলি কিবা কলা বজাৰী কৰোঁ বুলি কয় বা সেইটো আমি সেই বস্তুটো বন্ধ কৰিবলৈ আমি ডিজিটেল প্ৰচেছটো আগুৱাই নিব খুজিছোঁ। যাতে যদি ডিজিটেলি বুকিং হয়, তাৰপিছত এই DAC বুলি যোনটো কয় যে এটা OTP আহিব, OTPটো আপুনি দিলে, তো সেইটো দিলে কি হ'ব, কোনেও ডাইভাৰ্চন কৰিব নোৱাৰিব আৰু যোনজন ৰাইটফুল কনজিউমাৰ তেওঁৰ ওচৰলৈ চিলিণ্ডাৰটো যাব। গতিকে আমি এতিয়া ইণ্ডিয়ান অইলৰ তৰফৰ পৰা বা OMCৰ তৰফৰ পৰা এটা কথাই আমি কৰি আছোঁ যে একটো হৈছে ৰাইজে KYC কৰি লওক, 2 নম্বৰ হৈছে বুকিং ডিজিটেল মাধ্যমৰ থ্ৰুদি কৰক, আৰু 3 নম্বৰ যেতিয়া চিলিণ্ডাৰটো পায় সেই OTPটো যাতে তেওঁলোকে ডিষ্ট্ৰিবিউটৰ ডেলিভাৰী মেনক দিয়ে, ছ' ডেট সেই তেওঁলোকৰ ৰাইটফুল কনজিউমাৰৰ হাতলৈ চিলিণ্ডাৰটো যায়। হয় হয়। আৰু ছেকেণ্ডলি আমি কোনোবা ইয়াৰ মাজত চব মানুহটো একে নহয়, কেতিয়াবা কিবা কিছুমান এনেকুৱা ডিষ্ট্ৰিবিউটৰ ওলাইছে য'ত আমি কিছুমান আঁসোৱাহ পাইছোঁ। তো তেনেকৈ আমি অলম'ষ্ট 6টা ডিষ্ট্ৰিবিউটৰ ছাছপেণ্ড কৰিছোঁ, অলম'ষ্ট 88 ডিষ্ট্ৰিবিউটৰলৈ শ্ব'কজ দিছোঁ। তেওঁলোকৰ কেছবিলাক আমি নিৰীক্ষণ কৰি আছোঁ। তো আমি ষ্ট্ৰিক্টলি এইটো মনিটৰ কৰিব চেষ্টা কৰিছোঁ যাতে কোনো ধৰণৰ কলা বজাৰী নহয়। বাকী যোনখিনি কলা বজাৰী হৈছে বুলি ৰাইজে কয় সেইটো এটা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন, সেইটোৰ কাৰণে ডিষ্ট্ৰিক্ট অথৰিটি বা ষ্টেট অথৰিটিয়েও নিজৰ ববীয়াকৈ তেওঁলোকে অনুসন্ধান বা একশ্যন লৈ আছে। হয়, সেইটোৱে আমাৰ এইম। থেংক ইউ।